Welcome back to my channel. আজি মই তোমালোকক ক্লাস 10 সায়েন্সৰ অধ্যায় 10 চেপ্টাৰ নম্বৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই চেপ্টাৰটো বুজাবলৈ ওলাইছো একদম লাইন বাই লাইন। এইটো প্ৰথম পেজটো দেখিছা তোমালোকে, এই প্ৰথম পেজটোৰ আন্ডাৰলাইন কৰি থোৱা আছে। এতিয়া পেজ নম্বৰ 160 হা, 160 পৰানো কি প্ৰশ্ন হ'ব পাৰে গোটেইখিনি মই কৈ দিম। তেনেকৈ বাকি কেইটা পাঠৰো পৃষ্ঠাৰো বনোৱা হৈছে। মানে এই চেপ্টাৰটো মই তোমালোকক এটাও যাতে এখনো ৰৈ নোযোৱাকৈ হৈ যায় তেনেকুৱাকৈ বুজাবলৈ চেষ্টা কৰিম। যদিহে ভাল পোৱা এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয়কৈ কৰি দিবা, ছাবস্ক্ৰাইব কৰি থবা, কাৰণ আহিবলগীয়া চেপ্টাৰবোৰ মই এনেকৈয়ে প্ৰত্যেকটো পৃষ্ঠাৰ লাইন বাই লাইন এক্সপ্লেইন কৰিম। পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। প্ৰথম প্ৰশ্নটো হৈছে কোনো এটা বস্তু আমি কিদৰে দেখা পাওঁ? বস্তু এটাৰ পৃষ্ঠত আপতিত হোৱা পোহৰ প্ৰতিফলিত কৰে। এই প্ৰতিফলিত পোহৰ আমাৰ চকুত সোমালে আমি বস্তুবোৰ দেখা পাওঁ। ঠিক আছে, পোহৰৰ সৰলৰৈখিক গতিৰ এটা উদাহৰণ দিয়া। পোহৰৰ সৰলৰৈখিক গতি মানে পোহৰ যে পোনে পোনে গতি কৰে, চিধা গতি কৰে, সেই তাৰ এটা উদাহৰণ দিবলৈ কৈছে। সেইটো হৈছে পোহৰৰ সৰু উৎস এটাই অস্বচ্ছ বস্তুৰ স্পষ্ট ছাঁ উৎপন্ন কৰা ঘটনাটো পোহৰৰ সৰলৰৈখিক গতিৰ এটা উদাহৰণ। এটা সৰু যেনিবাতে উৎস আছে, সেইটো অস্বচ্ছ বস্তু, পোহৰটো এনেকৈ গ'লে কি কৰিব, ইয়াৰ এটা ছাঁ উৎপন্ন কৰিব। সেইটোৱে হৈছে পোহৰৰ সৰলৰৈখিক গতিৰ এটা উদাহৰণ। পোহৰৰ সৰলৰৈখিক পথক কিহেৰে নিৰ্দেশ কৰা হয়? পোহৰ যে সৰলৰেখাত গতি কৰে তাক কেনেদৰে নিৰ্দেশ কৰা হয়? পোহৰৰ সৰলৰৈখিক পথক পোহৰৰ ৰশ্মিৰে নিৰ্দেশ কৰা হয়। এডাল ৰশ্মি, গম পাইছানে? এনেকৈ আমি নিৰ্দেশ কৰিম। এতিয়া অধিক জানিবলগীয়া, তোমালোকৰ এটা বক্স এটা আছে অধিক জানিবলগীয়া, তাৰ পৰা বহুতে ভাবে ইম্পৰ্টেণ্ট নহয় বুলি, কিন্তু তাৰ পৰাও বহুত বেছি ইম্পৰ্টেণ্ট আছে। পোহৰৰ অপৱৰ্তন বুলিলে কি বুজা? পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটা থ'লে পোহৰে পোনে পোনে যোৱাৰ সলনি কাষেদি বেকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱায়। ইয়াকে পোহৰৰ অপৱৰ্তন বোলে। পোহৰৰ অপৱৰ্তনৰ ঘটনাই কি সূচায়? অপৱৰ্তন কাক বোলেতো মই বুজাই দিছোঁ। পোহৰৰ গতিপথত পোহৰ যোনফালেদি গতি কৰি আছে সেই তাৰ পথত একেবাৰে অতিপাত ক্ষুদ্ৰ বস্তু এটা থ'লে পোহৰে কি কৰে, চিধাই যোৱাৰ সলনি কাষেদি বেকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱায়। ইয়াকে পোহৰৰ অপৱৰ্তন বোলে। পোহৰৰ অপৱৰ্তনৰ ঘটনাই কি সূচায়? মানে অপৱৰ্তনৰ দ্বাৰা আমি কি বুজিব পাৰোঁ? পোহৰৰ অপৱৰ্তনৰ দ্বাৰা ঘটনাৰ জৰিয়তে আমি পোহৰক তৰংগ বুলি গণ্য কৰিব পাৰোঁ। অপৱৰ্তন যে হৈছে, সেই অপৱৰ্তনটো কি কাৰণে হ'ল? বৈজ্ঞানিকসকলে ভাবি উলিয়ালে যে তৰংগ, পোহৰ নিশ্চয় তৰংগ হ'ব লাগিব, সেইকাৰণে পোহৰক তৰংগ বুলি গণ্য কৰোঁ অপৱৰ্তনৰ ঘটনাৰ পৰা। কিন্তু পিছত কি হ'ল, এই অকল যে পোহৰ তৰংগ নহয়, সেইটো পাছতকৈ উলিয়ালেগৈ বৈজ্ঞানিকসকলে। সেয়েহে চোৱাচোন, সেইটোৱে হৈছে পোহৰৰ কোৱাণ্টাম তত্ত্ব। পোহৰৰ কোৱাণ্টাম তত্ত্বই কি সূচায়? মোষ্ট ইম্পৰ্টেণ্ট, পোহৰ তৰংগও নহয়। অকণ আগত আমি তৰংগ বুলি জানিছিলোঁ, কিন্তু কি কৈছে, পোহৰ তৰংগও নহয় আৰু পদাৰ্থ কণাও নহয়। এই তত্ত্বই পোহৰৰ কণা ধৰ্ম আৰু তৰংগৰ প্ৰকৃতিৰ মাজত যোগসূত্ৰ স্থাপন কৰে। এতিয়া চোৱা, এইখিনি চাওঁচোন তোমালোকে দেই, সম্পূৰ্ণকৈ গোটেইখিনি হৈ গ'ল তোমালোকৰ পেজ নম্বৰ 160। এতিয়া তোমালোকৰ পেজ নম্বৰটো চোৱাচোন, পেজ নম্বৰ 161ৰ এইখিনি ইয়াক মই নিজে বনাইছোঁ 161, কিয়নো বৰ্তমানৰ পেটাৰ্ণটো সলনি হৈছে আৰু সেইমতে তোমালোকে ভাল এটা ৰিজাল্ট কৰিবলৈ, ভাল এটা মাৰ্ক কৰিবলৈ কি কৰিব লাগিব, সম্পূৰ্ণকৈ পাঠটোৰ বিষয়ে জানিব লাগিব। এতিয়া চোৱাচোন পেজ নম্বৰ 161, পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা কি? পোহৰৰ প্ৰতিফলনৰ সূত্ৰ হ'ল আপতন কোণ, প্ৰতিফলন কোণ। আপতন কোণ প্ৰতিফলন কোণৰ সমান। মানে পোহৰৰ ৰশ্মি এডাল অভিলম্ব হা টানিলোঁ, এইটো পৰা ৰশ্মিটো কি এডাল বেকা হ'ল, পূৰা চিধা টানিব লাগে। ৰশ্মিডালে ইয়াৰ লগত কৰা কোণটোক আপতন কোণ। তাৰপিছত প্ৰতিফলন হ'ব যে সেই কোণটো সদায় সমান বুলি কৈছে। এইটো আই বুলি ধৰে, এইটো আৰ, এই দুটা কোণ সদায় সমান বুলি কৈছে। আপতন কোণ, প্ৰতিফলন কোণ সদায় সমান। আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুত টনা
অভিলম্ব আপতিত ৰশ্মি ৰশ্মিডালক আপতিত ৰশ্মি কয় অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি এডাল প্ৰতিফলিত ৰশ্মি হয়নে নহয় সদায় একেখন সমতলতে থাকে নিশ্চয় চাগে গম পাইছা এই কি কৈছে সমতল দাপোনত গঠিত প্ৰতিবিম্বৰ ধৰ্ম সমতল দাপোন কোনবোৰ বুলি ভাবিছা বাৰু তোমালোকে সমতল দাপোন হৈছে আমি যে আইনা ব্যৱহাৰ কৰোঁ মুখ চাবলৈ সচৰাচৰ আমাৰ যোনবোৰ মুখ চাবলৈ বুলি নকওঁ মানে সচৰাচৰ আমাৰ আইনা বুলি ক'লে কি ড্ৰেছিং টেবুলত যে আইনা থাকে সেইখন সমতল দাপোন হয় তাৰ প্ৰতিবিম্বৰ ধৰ্ম হৈছে সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সমান প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে ওলোটা হয় এতিয়া মই পেজটো টাৰ্ণ কৰি দিলোঁ চোৱাচোন বহুলভাৱে ব্যৱহৃত বক্ৰ দাপোন কি তোমালোকে ভাবিছা চাগৈ বহুলভাৱে ব্যৱহৃত বক্ৰ দাপোন মানে বেকা গোলাকাৰ দাপোনখনো বক্ৰ হয়নে নহয় সেই বক্ৰ দাপোনবিলাকৰ ভিতৰত গোলাকাৰ দাপোন এখন এনেকুৱা আছে আৰু এখন আছে এনেকুৱা হয়নে নহয় এইবিলাকৰ ভিতৰত এখন আছে এনেকুৱা মানে হেৰি ভিতৰ চাইডে ইয়াত ৰং কৰা এই দাপোনবিলাকৰ ভিতৰত আটাইতকৈ ব্যৱহৃত বক্ৰ দাপোন হৈছে গোলকীয় দাপোন এইবিলাক গোলাকাৰ দাপোন বুলি কোৱা হয় গোলাকাৰ দাপোন কাক বোলে যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন এইখন হৈছে প্ৰতিফলন পৃষ্ঠ যোনখনে প্ৰতিফলন কৰে ইয়াৰ এইখন আৰু ইয়াৰ এইখন প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ মানে গোলাকাৰ হয়নে নহয় তাকে গোলকীয় দাপোন বোলে এতিয়া 10.2 কি আছে গোলাকাৰ দাপোন তাৰ পৰা কি দিছে অৱতল দাপোন কাক বোলে যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বক্ৰ অৰ্থাৎ ভিতৰলৈ বক্ৰ হয় না ভিতৰলৈ প্ৰতিফলন পৃষ্ঠখন এইখন ইয়াৰ কিন্তু দেই প্ৰতিফলন পৃষ্ঠ আৰু ইফালে ৰং কৰা আছে ইয়াত প্ৰতিফলন নহয় ভিতৰ ফালে বক্ৰ হয় নাই এনেকৈ আছে বস্তুটো ইয়াৰ ভিতৰ ফালে বক্ৰ এই ভিতৰ ফালে বক্ৰ এইটো কি হৈছে প্ৰতিফলন পৃষ্ঠখন ভিতৰ ফালে বক্ৰ অৰ্থাৎ গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰি থাকে ইয়াৰ কেন্দ্ৰটো কিমান হ'ব এইখিনিতে কেন্দ্ৰটো হ'ব চি কেন্দ্ৰৰ দিশে মুখ কৰি থাকে প্ৰতিফলন পৃষ্ঠখন তাকে কি হয় অৱতল দাপোন বোলে পাব দেই উত্তল দাপোন কাক বোলে যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ এই প্ৰতিফলন পৃষ্ঠখন দেখিছেনে এনেকুৱা মানে এনেকুৱা বাহিৰৰ দিশলৈ বক্ৰ অথনি আছিল এনেকুৱা দাপোনখন এতিয়া মানে এনেকুৱা এই প্ৰতিফলন পৃষ্ঠখন এনেকুৱা দেখিছেনে এইখন প্ৰতিফলন পৃষ্ঠ মানে গম পাইছানে কি দিশত লিখিছোঁ এইখন প্ৰতিফলন পৃষ্ঠখন বাহিৰ ফাললৈ বক্ৰ তাকে উত্তল দাপোন বোলে চামুচৰ ক্ষেত্ৰত কোনখন পৃষ্ঠ উত্তল দাপোন আৰু কোনখন পৃষ্ঠ অৱতল দাপোনৰ দৰে চামুচৰ ভিতৰৰ দিশে বক্ৰ পৃষ্ঠখন অৱতল দাপোনৰ সদৃশ আৰু বাহিৰৰ দিশে বক্ৰ পৃষ্ঠখন উত্তল দাপোনৰ সদৃশ এইখিনিতে মই তোমালোকক কৈ দিওঁ যে আহিবলগীয়া যিমানবোৰ চেপ্টাৰ আছে তোমালোকক কোনকেইটা চেপ্টাৰ আগতে লাগিব এটা কমেণ্ট কৰি দিবা মোক আৰু ভিডিঅ'টো কেনেকৈ পালা তোমালোকে মোক জনাবলৈ নাপাহৰিবা তেতিয়া মই গম পাম যে তোমালোকৰো লাভ হৈছে আৰু মোৰো উৎসাহিত হ'ম ঠিক আছে এতিয়া এইখিনিয়ে আছিলে আৰু এটা আছে ৰ'বা মেৰু কাক বোলে গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক মেৰু বোলা হয় এই প্ৰতিফলন পৃষ্ঠখন আছে নহয় তাৰ কেন্দ্ৰ এটা আছে তাকে মেৰু বোলা হয় ইয়াক পিৰে চিহ্নিত কৰা হয় 162 পেজ নম্বৰ মই কিতাপখন তোমালোকক দেখুৱাই আছোঁ 162 পেজ নম্বৰ এনেকৈ মই চাইছোঁ ইয়াচোন এইবিলাক চব দাগ দি মই প্ৰশ্ন বনাই লৈছোঁ গতিকে তোমালোকক এতিয়া এবাৰ দেখুৱাম কৈছে কি ভাস্কেন্দ্ৰ মানে এইটো এইকেইটা ভিডিঅ' চালে মানে মোৰ ভিডিঅ'কেইটা চালে একোৱেই 1% এটা মানে আগ এডালো এৰা নাই কিতাপখনৰ প্ৰত্যেকটোৰ পৰাই দিছোঁ ভাস্কেন্দ্ৰ কাক বোলে গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলক এটাৰ এটা অংশ গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলক এটাৰ এটা অংশ এই গোলকটোৰ এটা কেন্দ্ৰ আছে আগতে এইখিনি কৈ আহিছোঁ অকণ আগত এই বিন্দুটোকে গোলাকাৰ দাপোনৰ ভাস্কেন্দ্ৰ বোলে ইয়াক চিৰে সূচোৱা হয় ভাস্কেন্দ্ৰ কিয় দাপোনখনৰ এটা অংশ নহয় ভাস্কেন্দ্ৰ বুলি কিয় কোৱা হয় কৈছোন ভাস্কেন্দ্ৰ কিয় এটা দাপোনৰ অংশ নহয় মই যে অকণ আগত কৈছিলোঁ এখন দাপোন ইয়াৰ কেন্দ্ৰ এটা থাকে এই গোলাকাৰ দাপোনখন কোনোবা এটাতো গোলকৰ এটা অংশহে কোনোবা এটা সম্পূৰ্ণ গোলক আছিল চাগৈ তাৰ এটা অংশহে গোলাকাৰ দাপোনখন সেই গোলকটোৰ কেন্দ্ৰটোকেই দাপোনখনৰ ভাস্কেন্দ্ৰ বোলে
কিন্তু এই কেন্দ্ৰটো যে ভাঁজ কেন্দ্ৰটো দাপোনখনৰ গাতে লাগি আছে জানো নাইতো এইটো এটা কাল্পনিক বা তাৰ মাজত আছিলে হয় এখন দাপোন ভাগ কৰিলোঁ এতিয়া ইয়াৰ কেন্দ্ৰটো ইয়াৰ ওপৰত আছে জানো গাতে লাগি আছে জানো সংযোগ হৈও থকা নাই গতিকে এই কেন্দ্ৰটো দাপোনখনৰ এটা অংশ নহয় সেইকাৰণে কি কোৱা হৈছে ইয়াক এই গোলকটো এটা কেন্দ্ৰ আছে কিয়নো ই দাপোনখনৰ প্ৰতিফলন পৃষ্ঠৰ এই যোনখন প্ৰতিফলন পৃষ্ঠ আছে তাৰ ইয়াৰ বাহিৰত অৱস্থিত সেয়েহে কি বুলি কোৱা হয় সেয়েহে এইটো এটা অংশ নহয় বুলি কোৱা হয় ঠিক আছে অবতল দাপোনৰ ভাঁজ কেন্দ্ৰ ক'ত থাকে অবতল দাপোনৰ ভাঁজ কেন্দ্ৰ এখন অবতল দাপোন দেই ভাঁজ কেন্দ্ৰটো দাপোনখনৰ সন্মুখত দাপোনৰ প্ৰতিফলন দাপোনৰ সন্মুখত যদি নিলিখিলে এনেকৈ লিখিব পাৰিলে বেছি ভাল হয় বুলি ভাবিছোঁ মই এতিয়া যে দাপোনখনৰ প্ৰতিফলক পৃষ্ঠৰ সন্মুখত থাকে ঠিক আছে এতিয়া কৈছে উত্তল দাপোনৰ ভাঁজ কেন্দ্ৰ ক'ত থাকে দাপোনখনৰ পিছফালে এখন উত্তল দাপোন ইয়াৰ প্ৰতিফলক পৃষ্ঠ এইখনহে প্ৰতিফলক পৃষ্ঠ ইয়াৰ এইখন ইফালৰ ছাইডৰখিনিয়ে প্ৰতিফলক পৃষ্ঠ ইফালে এনেকৈ আহিব এইখিনিতো এই ৰং কৰা ছাইডৰখিনিতো প্ৰতিফলক পৃষ্ঠ নহয় কৈছে কি দাপোনখনৰ পিছফালে থাকে প্ৰতিফলক পৃষ্ঠখন আছে নহয় দাপোনখনৰ পিছফালে এখন দাপোন ইয়াৰ এইখিনি আগফাল এইখিনি পিছফাল দাপোনখনৰ পিছফালে থাকে এইখিনিতে কৈ দিছোঁ তোমালোকে যদি ছাবস্ক্ৰাইব কৰি লোৱা মোৰ চেনেলটো তেতিয়াহে আহিবলগীয়া ভিডিঅ'বোৰ ভালদৰে বিচাৰি পোৱাত সুবিধা হ'ব কিয়নো মোৰ চেনেলটো নতুনকৈ খোলা হৈছে সেয়েহে বেছি ছাবস্ক্ৰাইবাৰ নোহোৱাৰ কাৰণে তোমালোকে বিচৰাত ভৱিষ্যতে বাকীবোৰ চেপ্টাৰ অসুবিধা হ'ব সেয়েহে ছাবস্ক্ৰাইব কৰি ল'বা দাপোনৰ ভাঁজ ব্যাসাৰ্ধ কাক বোলে গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ সেই গোলকটোৰ ব্যাসাৰ্ধক দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বোলে ইয়াক আৰ আখৰে সূচোৱা হয় ই পি চি ভাঁজ নহয় ইটো নালাগে পি চি ভাঁজ ব্যাসাৰ্ধৰ সমান পি চি মানে কি পি মানে মেৰু চি মানে ভাঁজ কেন্দ্ৰ পিৰ পৰা চিৰিলৈ দূৰত্বটো ভাঁজ ব্যাসাৰ্ধৰ সমান ঠিক আছে মুখ্য অক্ষ কাক বোলে গোলাকাৰ দাপোন এখনৰ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে সৰল ৰেখা এডাল কল্পনা কৰিলে মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে সৰল ৰেখা এডাল কল্পনা কৰিলে ৰেখাডালক মুখ্য অক্ষ বোলে মুখ্য অক্ষ দাপোনৰ মেৰু আৰু মেৰুত দাপোনৰ ওপৰত লম্ব এই দাপোনৰ মেৰুত তোমালোকে ভাবিব পৰা কেনেকৈ লম্ব হ'বনো এইডালটো চিধা নহয় কিন্তু অতিকৈ সূক্ষ্মভাৱে বহুত বেছি জুম কৰিলে ওচৰৰ পৰা চালে দেখিম সেই বিন্দুটো বুলিহে কৈছে চিধা সেইখিনি জেগা গোটেইখন বেকা দাপোন হ'লেও একে জুম কৰি একেবাৰে ওচৰ পালেগৈ চিধা নিচিনা লাগিব সেইখিনি জেগাত এই মুখ্য অক্ষডাল দাপোনখনৰ ওপৰত লম্ব ঠিক আছে এতিয়া তোমালোকৰ কাৰ্যকলাপ এটা আছে চোন কাৰ্যকলাপটো 10.2 কাৰ্যকলাপ দেই 10.2 কাৰ্যকলাপ 10.2টো চোন কাৰ্যকলাপটো ভালদৰে পঢ়ি ল'বা তাত কৈছে যে এখন কি কৰিছে লেন্সৰ সহায়ত এখন দাপোনৰ সহায়ত লেন্স ভালকৈ মানে কাৰ্যকলাপটো চাই ল'বা মই অকণ পাহৰিছোঁ কি আছিল কাৰণ বহুতকেইটা কাৰ্যকলাপ চোৱা গৈছে যে তাত মুঠতে এটাই আছে যে অবতল দাপোনৰ ফোকাছৰ বিষয়ে অকণ উল্লেখ কৰা আছে অবতল দাপোনৰ ফোকাছ কাক বোলে সেই অবতল দাপোন ব্যৱহাৰ কৰি চাগৈ কি কৰিছে এটা কেন্দ্ৰীভূত কৰি তাৰ ৰশ্মিখিনি কেন্দ্ৰীভূত কৰি এটা সৰু বিন্দুত পৰিণত কৰিছে যোনটো বিন্দু হৈছে সূৰ্যৰ এটা প্ৰতিবিম্ব সেয়েহে সেইটোৱে পাতখিলা জ্বলাই দিছে এনেকৈ পঢ়িলে গম পাবা মুখ্য অক্ষৰ সমান্তৰালকৈ অহা কেইবাডালো ৰশ্মি এতিয়া তাৰ পৰা আমি কিটো ল'ব পাৰোঁ অবতল দাপোনৰ ফোকাছ কাক বোলে বুলি ক'লে বা তোমালোকক যদি সোধে এই এইবাৰ দেখিছেনে সমাজ বিজ্ঞানৰ পৰীক্ষাত কেনেকুৱা আহিছে এইবাৰ তোমালোকৰ পাৰত কিন্তু বিজ্ঞানটো টান আহিব পাৰে বা তেনেকুৱা ধৰণে পুৰা বেছিকৰ পৰা আহিব পাৰে একদম এটা হেৰিয়াৰ পৰা কাৰ্যকলাপবিলাকো মই গুৰুত্ব দিছোঁ চব টোটেল গুৰুত্ব দিয়া হৈছে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা কেইবাডালো ৰশ্মি অবতল দাপোনত আপতিত হ'লে প্ৰতিফলিত ৰশ্মিবোৰ লক্ষ্য কৰিলে দেখা যাব যে সকলোবোৰ ৰশ্মি মুখ্য অক্ষৰ এটা বিন্দুত লগ লাগে এই বিন্দুটোক অবতল দাপোনৰ ফোকাছ বোলে মানে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত এটা বিন্দুত লগ লাগে এই বিন্দুটোকে অবতল দাপোনৰ ফোকাছ বোলে
পাৰিবা সহজকৈ বুজাই দিছোঁ উত্তল দাপোনৰ ফোকাছ আৰু তাত ধৰিব পাৰে যে এই যে বিন্দুটো এটা বিন্দুৱে যে কাগজখিলা জ্বলাই দিলে কিহৰ কাৰণে কোন কি দাপোন আছিল অৱতল দাপোন দেই আৰু তাৰ এনেকৈ আহিব পাৰে এই সূৰ্যৰ প্ৰতিবিম্বটো যে গঠন কৰি কাগজখিলা যে জ্বলোৱা হ'ল সেইটো কি প্ৰক্ৰিয়াৰ দ্বাৰা হৈছে দাপোনৰ কি অৱস্থানৰ ফলত হৈছে দাপোনখনত ৰশ্মিবোৰ কেনেদৰে আহিছিল যাৰ ফলত এনেকুৱা হ'ল তাৰ মানে এটা ৰশ্মি চিত্ৰ দেখুওৱা এতিয়া এই বস্তুটো আহিব পাৰে বহুত বেছিকৈ তোমালোকক বুজোৱা হৈছে দেই ভিডিঅ'টোত উত্তল দাপোনৰ ফোকাছ কাক বোলে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা কেইবাডালো ৰশ্মি উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিফলনৰ পাছত এনেকৈ আহিছে নহয় কাৰ্চিন দিবা দেই এনেকৈ আহিছে অহাৰ কাৰণে এনেকুৱা কাৰ্চিন দিলোঁ প্ৰতিফলিত হ'ল এনেকৈ ফোকাছ এটা বিন্দুৰ পৰা এনেকুৱা লাগিছে প্ৰতিফলন হৈছে আৰু এটা লাখিলোঁ ৰশ্মি এনেকৈ প্ৰতিফলন হৈছে দুইডাল বহাই দিলোঁ দেখিছোঁ এটা বিন্দুৰ পৰা কাল্পনিকভাৱে মিলাইছোঁ যে দাপোনৰ পিছফাল কাৰণে সেইকাৰণে কি জানানে এটা বিন্দুৰ পৰা অহা যেন লাগিছে বুলি কৈছোঁ আহিছে বুলি নকওঁ হা পিছফাল যিহেতু দাপোনৰ তাকে উত্তল দাপোনৰ ফোকাছ বোলে ইয়াক এতিয়া এটা আছে ৰ'বা ইয়াক এফ আখৰেৰে সূচোৱা হয় দেই এফ আখৰেৰে চিহ্নিত কৰা হয় এতিয়া পেজ নম্বৰ 163 পেজ নম্বৰ 163 মানে মই লিখাই দিছোঁ সব যোনবিলাক গুৰুত্বপূৰ্ণ গোটেইখিনি মই এইফালৰ পৰা গোটেইবোৰ কৰিছোঁ পেজ নম্বৰ 63টো চাচোন গবাক্ষ বা ছিদ্ৰ কাক বোলে গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ তোমালোকৰ প্ৰশ্নখন যেনেকুৱাই নাহক কিয় এইখিনি পঢ়িলে মানে তোমালোকৰ আৰু একো পঢ়িব নালাগে গবাক্ষ বা ছিদ্ৰ কাক বোলে গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ ব্যাসক প্ৰতিফলন পৃষ্ঠৰ এখন প্ৰতিফলন পৃষ্ঠ নহয় এম এনেৰে সূচোৱা হয় দাপোন এখনৰ বা সচৰাচৰ এম এনেৰে সূচোৱা হয় তাৰ ব্যাসডালক কি কয় প্ৰতিফলন পৃষ্ঠৰ ব্যাসক তাৰ গবাক্ষ বা ছিদ্ৰ বোলে ভাঁজ ব্যাসাৰ্ধ আৰ দাপোনৰ ফোকাছৰ ফোকাছ দৈৰ্ঘ্যৰ দুগুণ ভাঁজ ব্যাসাৰ্ধ কাক বোলে মেৰুৰ পৰা ভাঁজ কেন্দ্ৰলৈ দূৰত্বক ভাঁজ ব্যাসাৰ্ধ বোলে ভাঁজ ব্যাসাৰ্ধ হৈছে কি ফোকাছৰ ফোকাছ দৈৰ্ঘ্য কাক বোলে মেৰুৰ পৰা ফোকাছলৈ দৈৰ্ঘ্যক মানে ভাঁজ ব্যাসাৰ্ধ হৈছে ফোকাছ দৈৰ্ঘ্যৰ দুগুণ r = 2f ফোকাছক এফেৰে চিহ্নিত কৰা হয় ফোকাছ দৈৰ্ঘ্যক স্মল f সেইকাৰণে এইটো কি হ'ব এফৰ মানটো উলিয়ালে আমি কি পাম f = r/2 ফোকাছ দৈৰ্ঘ্য কি হৈছে ফোকাছ দৈৰ্ঘ্য হ'ব দাপোনৰ ভাঁজ ব্যাসাৰ্ধৰ আধা ঠিক আছে এতিয়া পেজ নম্বৰ 164 + 165ত কি আছে আমি এবাৰ চাইও দেই প্ৰতিফলিত ৰশ্মিৰ 4টা বৈশিষ্ট্য লিখা ৰশ্মিবোৰ যে প্ৰতিফলিত হয় তাৰ 4টা বৈশিষ্ট্য লিখা এইখিনি পঢ়ি ল'বা মই তোমালোকক বুজাই দিওঁ লিখাটো এজন পোহৰটো বেছি কৰিছে নেকি এতিয়া এডাল মুখ্য অক্ষ আছে এডাল মুখ্য অক্ষ হয়নে নহয় মেৰু আৰু ফোকাছৰ মাজেৰে গৈছে আৰু লগতে চিউ আছিল মানে ভাঁজ কেন্দ্ৰ হা অকণ আগত বুজোৱাটো মই ইয়াতে দেখুৱাই দিওঁ এই ভাঁজ কেন্দ্ৰ হৈছে ভাঁজ ব্যাসাৰ্ধ কোনটো জানা এইখিনিৰ পৰা ইয়াৰলৈকে ইয়াৰ কাৰে সূচোৱা হয় এই ফোকাছ দৈৰ্ঘ্য এফ এইটো এই আৰটো হৈছে 2f ইয়াক দুগুণ কৰিলে এইটো পোৱা যায় এতিয়া সেইটো আমাৰ মতলব নাই আমাৰ চাওঁ প্ৰতিফলিত ৰশ্মিৰ 4টা বৈশিষ্ট্য এডাল মুখ্য অক্ষই নহয় মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত ফোকাছৰ মাজেৰে যায় প্ৰতিফলনৰ পাছত কিহৰ মাজেৰে যায় ফোকাছৰ মাজেৰে যায় ঠিক আছে তাৰপিছত এইটো কিহৰ ক্ষেত্ৰত অৱতল দাপোনৰ ক্ষেত্ৰত উত্তল দাপোনৰ ক্ষেত্ৰত কি হয় মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত ফোকাছৰ মাজেৰে যোৱা যেন লাগে কাৰণ এইটো দাপোনৰ আগফাল দাপোনৰ পিছফালে যদি থাকে আমি কাল্পনিক ৰেখাৰেহে এনেকৈ ডট দি মিলাম আৰু কম যেন অহা যেন লাগে বুলি ঠিক আছে আৰু তাৰপিছত হৈছে অৱতল দাপোন দেই অৱতল দাপোনৰ ক্ষেত্ৰত হৈছে এতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত ফোকাছৰ অৱতল দাপোনৰ 2 নম্বৰ ৰুলটো হৈছে ফোকাছৰ মাজেৰে যোৱা ৰশ্মিবোৰ
যোনবোৰ ৰশ্মি পৰোঁতেই ফ'কাছৰ মাজেৰে আপতিত ৰশ্মিবোৰ ফ'কাছৰ মাজেৰে যায় প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকৈ আহে অৱতল দাপনৰ ক্ষেত্ৰত। উত্তল দাপনৰ ক্ষেত্ৰত কি হয় মুখ্য ফ'কাছত দিশে অগ্ৰসৰ হোৱা যেন লগা ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকৈ যায়। তাৰপিছত 3 নম্বৰটো হৈছে অৱতল দাপনৰ ক্ষেত্ৰত বা উত্তল দাপনৰ ক্ষেত্ৰত দুইটা ক্ষেত্ৰত দি আছে ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত ভাস্কেন্দ্ৰৰ মাজেৰে যায়। উত্তল দাপনৰ ক্ষেত্ৰত হৈছে প্ৰতিফলনৰ ভাস্কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত ভাস্কেন্দ্ৰৰ মাজেৰে অগ্ৰসৰ হোৱা যেন লাগে। ঠিক আছে, এতিয়া এটা আছে মুখ্য অক্ষৰ সাপেক্ষে এইটো কি কৈছে চাচোন। এডাল ৰশ্মি আছে সেইডাল যদি এই মেৰুত মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ পি বিন্দুলৈ অহা ৰশ্মিবোৰ হেলনীয়াকৈ পিলৈ আহিছে মেৰুৰ দিশলৈ আহি পেলাই মেৰুৰ লগত এটা কোণ কৰিছে প্ৰতিফলনৰ পাছত সেই মেৰুৰ লগত ইয়াত যিমান কোণ কৰিলে প্ৰতিফলনৰ পাছত সিমান কোণেই কৰিব। ইয়াত মানে এইটো সূত্ৰ এপ্লাই হ'ল দাপোনৰ যে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান য'ত I = R। ইয়াতো এইটো একেই। ইয়াতে পেজ নম্বৰ 167টো হৈছে ইয়াত এইকেইটা দাপোনৰ অৱতল দাপোনৰ প্ৰতিবিম্ব গঠন অৱতল দাপোনৰ ব্যৱহাৰ। ঠিক আছে, এতিয়া 67 নহয় 166 এইটো 167টো পিছত বুজাই আছে প্ৰথমে 167 লৈ আহে। প্ৰতিফলন গঠন অৱতল দাপোনৰ ক্ষেত্ৰত প্ৰতিফলন গঠন পেজ নম্বৰ 166। এতিয়া যদি অসীম আৰু এই ক্ষেত্ৰত তোমালোকে এটা জ্যামিতি বক্স লাগিব। জ্যামিতি বক্সটোত তোমালোকক কি লাগিব মই দেখুৱাই দিছোঁ। এপাত স্কেল লাগিব, এপাত তোমালোকক পুনৰমাপক যন্ত্ৰ যে সেই যন্ত্ৰপাত লাগিব। ক্ষেত্ৰত দেখিছেনে মই কেনেকৈ পেঞ্চিল ব্যৱহাৰ কৰিছোঁ। পেঞ্চিল ব্যৱহাৰ কৰিবা কৈছে লক্ষ্য বস্তুটো যেতিয়া অসীমত থাকে আৰু এই ইয়াত লক্ষ্য বস্তুটো অসীমত আছেনে নাই তাক এ বি বুলি প্ৰথমে নামাকৰণ কৰিলোঁ। এইটো আমাৰ প্ৰথম ষ্টেপ নহয়। প্ৰথমতে আমি কি কৰিম ভাবা কি এইখিনিত একো নাই হা ঠিক আছে যাম আঁচ পাৰিলোঁ হ'ল। আঁচ পাৰাৰ পাছত এই ইয়াৰ 90 ডিগ্ৰীটো আছে দেখিছানে আৰু ইয়াৰ সন্মুখত এটা কোণ আছে। এই কোণটো এইখিনিত হোৱাকৈ এইটো 90 ডিগ্ৰী হোৱাকৈ 90 ডিগ্ৰী যে লগাকৈ আমি এইফালে যদি 50লৈ নিওঁ এইফালেও 50লৈকে নিছোঁ। চোৱা 50লৈ নিয়াকৈ এটা প্ৰথমতে 50লৈকে নিছোঁ দাগ দি দিলোঁ। দি পেলাই যিহেতু অৱতল দাপোন গতিকে ইফালে এইটো অংশ ছেদ কৰি কাঠ পেঞ্চিল দেই দাপোনখনৰ নাম দিলোঁ M আৰু N আৰু এইখিনি দিলোঁ P। প্ৰথম কাম আমাৰ হৈ গ'ল। তাৰপাছত আমি কি কৰিলোঁ আমি জানো যে ফ'কাছ হৈছে ভাস্কেন্দ্ৰৰ আধা। সেইকাৰণে স্কেলপাত ল'লোঁ। স্কেলপাত লোৱাৰ পিছত আমি কি কৰিলোঁ স্কেলপাত লাগিলে এনেকৈ ধৰিবা। ধৰি পেলাই এইখিনিৰ পৰা ইয়াৰলৈকে এইটো দেখুৱাওঁ মই এইটো ফাল আছে নহয় এইটো ছাইড আছে তাৰ ইটো ছাইড দি লৈছোঁ। ইয়াত মই কি কৰিলোঁ এনেকুৱা দুঘৰ ল'লোঁ। ইয়াৰ এনেকুৱা দুঘৰ ল'লোঁ। তেতিয়া ইয়াত কেন্দ্ৰ পাবলৈ কিমান ঘৰ ল'ব লাগিব 4 ঘৰ 1 2 দুগুণ যে ইয়াত যদি দুগুণ হয় তাৰ 4 গুণ হ'ব 1 2 3 4 বাই এইখিনিলৈকে যদি তোমালোকে এটা সহজ উপায় কৈছোঁ ইয়াৰ পৰা ইয়াৰলৈকে যদি তোমালোকে 0ৰ পৰা 4 দিয়া এইখিনিত 8 দিবা দুগুণ হৈ যাব। মানে আকোতে বেছি একুৰেট যায়। তাৰপিছত তোমালোকে লক্ষ্য বস্তুটো অসীমত এনেকৈ ৰাখি ল'লা। অসীমত ৰাখি ল'লা নাম দিলা এ বি। মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ এনেকৈ দিলা কাৰ চিনিবলৈ নেপাহৰিবা নহয় লাডু পাবা ফ'কাছৰ মাজেৰে যায়। ইয়াৰ তলৰ ফালে এডাল দিলা ফ'কাছৰ মাজেৰে যায় গঠন হ'ল ফ'কাছত। এতিয়া প্ৰতিবিম্বৰ অৱস্থান ক'ত পালোঁ ফ'কাছত লিখি দিব লাগিব। প্ৰতিবিম্বৰ আকাৰ কি অতি ক্ষুদ্ৰ বিন্দু সদৃশ। প্ৰতিবিম্বৰ প্ৰকৃতি কি সৎ আৰু ওলোটা কাৰণ দাপোনৰ আগফালে গঠন হৈছে। এইখন দাপোন তাৰ আগফালে গঠন হৈছে পিছফালে গঠন হোৱা নাই গতিকে সৎ আৰু ওলোটা। এতিয়া লক্ষ্য বস্তুটো কি চিৰ বাহিৰত এইটো চি আছে চিৰ বাহিৰত লক্ষ্য বস্তুটো থাকিলে অকণমান বেকা হ'ব পাৰে মোৰ তোমালোকে চিধাকৈ আঁকিবলৈ চেষ্টা কৰিবা। চিৰ বাহিৰত হ'লে এইটোতো আমি জানোৱেই কি কৰিম প্ৰথমতে স্কেলডাল দিম তাৰপিছত এনেকৈ কোনো মাপকডাল দি মাপ দিম এনেকৈ মাপ দিম কোনো মাপকডাল দি যাতে ইয়াৰ এই চিনডাল আৰু 90 যাতে ইয়াৰ এই চিনডাল আৰু 90 ডিগ্ৰীটো
পূৰা মাপে মাপে লাগে হা ইফালে যদি 50লৈ নিলা ইফালে 50লৈ নিলা দাপোন হৈ গ'ল আকা তাৰপিছত কি হ'ল চিৰ বাহিৰত বুলি দিলে আমি দিলোঁ তাৰপিছত মুখ্য অক্ষৰ এতিয়া আমি যে 4টা নিয়ম পাইছিলোঁ যে প্ৰতিবিম্ব গঠনৰ গোলাকাৰ দাপোনৰ ক্ষেত্ৰত সেইকেইটা এপ্লাই কৰিম তাৰ ভিতৰত বেলেগ বেলেগ ইয়াত লোৱাৰ নিচিনা একেই তোমালোকে নল'বা অকল লক্ষ্য বস্তুটো অসীমত থাকিলেহে একেই লয় যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহাডাল ফ'কাছৰ মাজেৰে যায় বাকীবোৰ যিমানবোৰ আঁকা আঁকোতে এডাল যদি আঁকা মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ ফ'কাছৰ মাজেৰে যায় এডাল আঁকিবা ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিডাল ভাস্কেন্দ্ৰৰ মাজেৰে উভতি আহে দুটা বেলেগ বেলেগ নিয়মৰ দুডাল ৰশ্মি ল'বা দেখিলোঁ ক'ত কটাকটি কৰিছে ইকণত কটাকটি কৰিছে চি আৰু এফৰ মাজত আৰু প্ৰতিবিম্বটো আকাৰ সৰু হৈছে কি পালোঁ প্ৰতিবিম্ব এফ আৰু চিৰ মাজত গঠন হৈছে এফ আৰু চিৰ মাজত প্ৰতিবিম্বৰ আকাৰ সংকুচিত হৈ গ'ল প্ৰতিবিম্বৰ প্ৰকৃতি সত আৰু ওলোটা আপোনাৰ আগফালে গঠন হৈছে সত আৰু ওলোটা সত হৈছে সত বুলি গম পালা আপোনাৰ আগফালে গঠন হৈছে কাৰণে ওলোটাটো তোমালোকে গম পালাই লগতে এইখিনি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা যাতে আকোতে ইফাল সিফাল হ'লেও মিলাই দিব পাৰা ঠিক আছে লক্ষ্য বস্তুৰ স্থান চিত হ'লে যদি কেন্দ্ৰত ভাস্কেন্দ্ৰত লক্ষ্য বস্তুৰ স্থান হয় তেতিয়া ইয়াৰ সমান্তৰালকৈ যোৱা ৰশ্মিবোৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ ফ'কাছৰ মাজেৰে যায় আকৌ 2 নম্বৰ নিয়মটো পাইছিলোঁ যে ফ'কাছৰ মাজেৰে যোৱা ৰশ্মিবোৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আহে গতিকে যোন দুটা ৰশ্মি প্ৰতিফলনৰ গোলাকাৰ দাপোনত 4টা যে নিয়ম পাইছিলা বুজাই দিছিলোঁ সেইকেইটাৰ ভিতৰত যোন দুটা সহজ পোৱা সেই দুটা ল'লেই হ'ব এতিয়া ক'ত কৰিলে কৈছোন এইটো লক্ষ্য বস্তু আছিল এইটো উভুটাকৈ গঠন হ'ল কিন্তু ইয়াৰ আকাৰ সমান লক্ষ্য বস্তুৰ সৈতে প্ৰতিবিম্ব লক্ষ্য বস্তু চিট প্ৰতিবিম্বৰ অৱস্থান চিটেই প্ৰতিবিম্বৰ আকাৰ কি একে আকাৰৰ প্ৰতিবিম্বৰ আকৃতি কি দাপোনৰ আগফালে গঠন হৈছে সত আৰু এইটো কেনেকৈ গঠন হৈছে ওলোটাকৈ গঠন হৈছে তোমালোকৰ পিছৰটো হৈছে যদি লক্ষ্য বস্তুৰ স্থান লক্ষ্য বস্তুটো ক'ত থাকে চি আৰু এফৰ মাজত লক্ষ্য বস্তুটো থাকে এতিয়া আমি চাম মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত ফ'কাছৰ মাজেৰে যায় দেখিছা মোৰ ৰশ্মি দিয়া নাই ৰশ্মি নিদিলে গুৱাহাটী দিওঁ পাহৰি যাওঁ পেঞ্চিল ব্যৱহাৰ কৰিবা প্ৰতিফলনৰ পাছত এয়া নেকি ফ'কাছৰ প্ৰতিফলনৰ পাছত ফ'কাছৰ মাজেৰে যায় লগত দি যাবা মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি ফ'কাছৰ মাজেৰে যায় ফ'কাছৰ মাজেৰে অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকৈ যায় ঠিক হ'ল ক'ত কাটাকুটি কৰিলে এইখিনিত গঠন হ'ল চিৰ বাহিৰত মিলাই দিওঁতে ওলোটাকৈ প্ৰতিবিম্বৰ স্থান চি আৰু এফৰ মাজত প্ৰতিবিম্বৰ স্থান নহয় ভুল হৈছে চৰি লক্ষ্য বস্তুৰ স্থান কি চি আৰু এফৰ মাজত আমি লক্ষ্য বস্তুটো লৈছোঁ আমি নিজে ধৰিছোঁ এইটো প্ৰতিবিম্বৰ স্থান ক'ত পাইছোঁ আমি ক'ত পালোঁগৈ ইয়াত কাটাকুটি কৰিছে চিৰ বাহিৰত প্ৰতিবিম্বৰ আকাৰ কি ইয়াতকৈ ডাঙৰ মানে বিবৰ্ধিত সত কিয়নো আপোনাৰ আগফালে গঠন হৈছে ওলোটাকৈ গঠন হৈছে কাৰণে ওলোটা এতিয়া লক্ষ্য বস্তুৰ স্থান যদি এফত হয় তেতিয়া কি হ'ব আমি চাওঁ এইখনত থাকোঁতে কি কৰিবা জানানে লক্ষ্য বস্তুৰ স্থান এফত সেইকাৰণে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত ফ'কাছৰ মাজেৰে যায় আকৌ এইখিনিৰ পৰাটো আমি এটা আঁকিব পাৰিম যে ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত ভাস্কেন্দ্ৰৰ মাজেৰে যায় এই চিনটো দিবা তেতিয়া এইবোৰ চোন এডাল আহিছে প্ৰতিফলিত হৈছে এইফালেদি এডাল এনেকৈ আহিল প্ৰতিফলিত ৰশ্মিহে কটাকটি কৰাটোত প্ৰতিফলিত ৰশ্মিয়ে কটাকটি কৰিলেহে প্ৰতিবিম্ব গঠন হয় এনেকৈ আহিল মানে এই দুডালে গঠন কৰা প্ৰতিবিম্বটোহে আমি এই দুডালে ক'ৰবাত কটাকটি কৰিছেনে নাই চবৰে ক্ষেত্ৰত চোৱা এনেকৈ আহিল এডাল এনেকৈ আহিলে এডাল এই দুডালে কটাকটি কৰাটোহে আমি লক্ষ্য কৰিছোঁ বেলেগে ক'ত কটাকটি কৰিছে চোৱা নাই এডাল চবৰে ক্ষেত্ৰত এইখিনি কটাকটি কৰিছে এই দুডালে ইয়াৰ ক্ষেত্ৰতো চাম ইয়াত দেখিলোঁ ইয়াৰখিনি মোক আঁকিবলৈ জেগা নহ'ল এনেকৈ বহাইও যদি দিওঁ কটাকটি নকৰে দেখোন প্ৰতিবিম্বৰ লক্ষ্য বস্তুৰ স্থান ক'ত লৈছিলোঁ এফত প্ৰতিবিম্বৰ স্থান ক'ত পালোঁ অসীমত বুলি ধৰি দিওঁ ইনফিনিটিত মানে প্ৰতিবিম্বৰ আকাৰ অতি বিবৰ্ধিত মানে বহুত ডাঙৰ হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি সৎ কাৰণ আপোনাৰ আগফালে আৰু ওলোটাকৈ গঠন হ'ব লক্ষ্য বস্তুৰ স্থান কি লক্ষ্য বস্তুৰ স্থান যদি আমি লওঁ এবাৰ এফ আৰু পিৰ মাজত তেতিয়া কি হ'ব এইচোন মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ ফ'কাছৰ মাজেৰে যায় চিৰ মাজেৰে যোৱাবোৰ চিৰ মাজেৰে যায় এতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ ইয়াৰ মাজেৰে যায় ফ'কাছৰ মাজেৰে যায় ভাস্কেন্দ্ৰৰ মাজেৰে যোৱাবোৰ ভাস্কেন্দ্ৰৰ মাজেৰে যায় এতিয়া এই দুডালে এইফালে কটাকটি ক'ৰবাত কৰিবনে
অকণ আগত যে দেখুৱাইছিলোঁ এই দুডালে কটাকটি কৰিব যেন লাগে, কিন্তু সেইকাৰণে আমি অসীমত বুলি ধৰি লৈছোঁ। নহয় ভুল হ'ল। এই দুডালে কটাকটি কৰা যেন নালাগে, মানে আৰু অকণ ইফালে চিধাকৈ আঁকিব লাগিছিল, সমান্তৰাল নিচিনাই প্ৰায়, সেইকাৰণে অসীমত বুলি ধৰি লৈছোঁ। কাৰণ ইয়াত ইফালে বহাব নোৱাৰোঁ, কাৰণ প্ৰতিফলিত ৰশ্মি ইফালেহে আছে। এইকেইডাল বহাব নোৱাৰোঁ, কাৰণ তো আঁকাটো কেনেকুৱা হ'ব লাগিছে জানানে? ইকুৱেটলি এনেকুৱা চিধা হ'ব লাগিছিল, যাতে এইডালৰ লগত এইডাল পূৰা সমান্তৰাল হয়, মই যোনডাল ধৰি আছোঁ। আৰু ইফালেও বহালে নিমিলে, ইফালেও বহালে নিমিলে, কিন্তু ইয়াত চোৱাচোন কথাটো বেলেগ। ইয়াত এই প্ৰতিফলিত ৰশ্মিডাল বহালে পিছফালৰ পৰা ক'ৰবাৰ পৰা আহি থকা যেন লাগিছে, পিছফালে মিলাই দিলে আমি দেখোঁ এটা প্ৰতিবিম্ব পাওঁ। মানে লক্ষ্য বস্তুটো যদি পি আৰু এফৰ মাজত ৰাখোঁ, প্ৰতিবিম্বৰ স্থান দাপোনৰ পিছফালে, আগফাল দাপোনৰ পিছফালে গঠন হয়। প্ৰতিবিম্বৰ আকাৰ বিবৰ্ধিত, অতি ডাঙৰ হৈছে ইয়াতকৈ। প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয়। অসৎ পিছফালে কাৰণে হৈছে অসৎ, আৰু থিয় মানে ওলোটাকৈ গঠন হোৱা নাই, সেইকাৰণে থিয় বুলি কৈছোঁ। এতিয়া অৱতল দাপোনৰ ব্যৱহাৰ কথা তোমালোকে চোৱা। টৰ্চ লাইট বা চাৰ্চ লাইট আৰু গাড়ীৰ হেডলাইট হিচাপে ব্যৱহাৰ কৰা হয়। কাৰণকেইটা এনেকৈ দি দিছোঁ কাৰ মাৰি প্ৰথমে চাই লোৱা। দাড়ি খুৰোৱা দাপোন হিচাপে ব্যৱহাৰ কৰা হয়। দন্ত চিকিৎসকে দাঁতৰ এটা প্ৰতিবিম্ব ডাঙৰকৈ দেখিবলৈ ব্যৱহাৰ কৰে। সৌৰভাটিত ব্যৱহাৰ কৰা হয়। এতিয়া টৰ্চ লাইট বা চাৰ্চ লাইট আৰু গাড়ীৰ হেডলাইট হিচাপে ব্যৱহাৰ কৰা হয়, কাৰণ ইয়াৰ দ্বাৰা পোহৰৰ এক শক্তিশালী সমান্তৰাল কিৰণ উপলব্ধ হয়। দাড়ি খুৰোৱা দাপোন হিচাপে কিয় ব্যৱহাৰ কৰা হয়? মুখমণ্ডলৰ এটা ডাঙৰ প্ৰতিবিম্ব গঠিত কৰে। দন্ত চিকিৎসকে কিয় ব্যৱহাৰ কৰে? দন্ত চিকিৎসকে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ লক্ষ্য কৰিবলৈ। সৌৰভাটিত কিয় ব্যৱহাৰ কৰা হয়? সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰা হয়। এতিয়া উত্তল দাপোন পেজ নম্বৰ 168 আছে, কিন্তু উত্তল দাপোনৰ ব্যৱহাৰৰ আগত আমি চাই ল'ম উত্তল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন। উত্তল দাপোনৰ প্ৰতিবিম্ব গঠন। ইয়াৰ দুটাই হ'ব পাৰে লক্ষ্য বস্তুৰ অৱস্থান, কিয়নো ইয়াৰ আগত ফ'কাছ, এই দাপোনখনৰ পিছফালেহে ফ'কাছ ভাঁজ কেন্দ্ৰ থাকে, সেইকাৰণে ল'বলৈ আমাৰ এটাই আছে অসীমত আৰু মেৰুৰ বাহিৰত, মানে যিকোনো অৱস্থাত যিমান দূৰলৈ হয় সিমান দূৰলৈ হ'ব পাৰে। প্ৰথমটো হৈছে অসীমত থাকিলে আমি জানোৱেই ফ'কাছত হয়, এইটো আৰু নুবুজাওঁ। এতিয়া লক্ষ্য বস্তুৰ অৱস্থান পিৰ বাহিৰত হ'লে, লক্ষ্য বস্তুৰ অৱস্থান মেৰুৰ বাহিৰত হ'লে কি হয়? সমান্তৰালকৈ অহা ৰশ্মিবোৰ ফ'কাছৰ এনেকৈ যায়, সেইটো বিবৰ্ধিত কৰি দিলে দেখিম ফ'কাছৰ মাজেৰে যোৱা যেন লাগে। কেন্দ্ৰৰ মাজেৰে যোৱা এনেকুৱা এটা আঁকিম, এনেকৈ স্কেল এপাত তোমালোকে দেখুৱাইছোঁ, এনেকুৱা এডাল যে আঁকিম সমান্তৰালকৈ অহা ৰশ্মিবোৰ, তাৰপৰা আমি জানো কিহৰে যায়? ফ'কাছৰ মাজেৰে, সেইকাৰণে আমি আঁকোতে এনেকৈ চাই ল'ম, চাই পেলাই এইখিনি এনেকৈ দিম প্ৰতিফলিত ৰশ্মিডাল, সেইকণে আমি এনেকৈ বহাই দিম। কেন্দ্ৰৰ মাজেৰে যোৱাডাল এনেকৈ আমি চাই ল'ম, ভাঁজ কেন্দ্ৰৰ মাজেৰে গৈছে নে নাই। এনেকৈ গ'ল, এইখনটো ৰিয়েল মিৰৰখন, এইখন পিছফালে অহা যেন লগাডাল এনেকৈ ডটকৈ দি দিম, যে আমাৰ এইখিনিত পি আৰু এফৰ মাজত এটা প্ৰতিবিম্ব গঠন হ'ব। এতিয়া চোৱা, পিৰ বাহিৰত অসীম দূৰত্বত গঠন নহয়, ভুল কৈ আছোঁ। লক্ষ্য বস্তুৰ অৱস্থান পিৰ বাহিৰত অসীম দূৰত্বত, যিকোনো ইমান দূৰত যিকোনো দূৰৰ পৰা। প্ৰতিবিম্বৰ অৱস্থান দাপোনৰ পিছফালে, দাপোনৰ আগফাল, দাপোনৰ পিছফালে পি আৰু এফৰ মাজত আমি দেখিছোঁৱেই ক'তনো অসীমত হৈছে, অসীমতটো গঠন হোৱা নাই, সীমিততে গঠন হৈছে, পি আৰু এফৰ মাজত হয় নিশ্চয়কৈ। পিটো হৈছে এইটো। আকাৰ সংকুচিত, ইয়াৰ আকাৰ সংকুচিত, প্ৰকৃতি অসৎ, দাপোনৰ পিছফালে গঠন হৈছে অসৎ আৰু থিয়। ঠিক আছে, এইখিনিয়ে তোমালোকক এটা কথা কওঁ যে তোমালোকৰ ভিডিঅ'টো আহিব লগা বাকীবোৰ ভিডিঅ' ওৱান্সতে যাব, যাতে একেবাৰতে একেবহাতে শেষ কৰিব পাৰা। কিন্তু যিহেতু এই চেপ্টাৰটো দীঘল, সেয়েহে কি কৰিম বুলি ভাবিছোঁ মই, প্ৰথমতে প্ৰতিফলনলৈকে এটা পাৰ্টত কমপ্লিট কৰিম, প্ৰতিফলন আৰু লগতে প্ৰতিফলন, তাৰপিছত দাপোনৰ সূত্ৰ আৰু বিবৰ্ধন, এই ফাৰ্ষ্ট পাৰ্টত কমপ্লিট কৰিম, আৰু বাকী থকাখিনি 15-16 মিনিটমানত ছেকেণ্ড পাৰ্টত কমপ্লিট কৰি দিম।
গতিকে ওৱান শ্বটটো হ'ব ইয়াৰ দুটা পাৰ্টত, পাৰ্ট 1 পাৰ্ট 2। এনেই বাকীবোৰ চেপ্টাৰ ইমান দীঘল নহয়, সেইবোৰ সোনকালেই হৈ যাব। তোমালোকৰ সুবিধাৰ্থেহে এনেকৈ কৰা হৈছে, কাৰণ দীঘল ভিডিঅ' দেখি তোমালোকে ভয় খাবা বুলি। উত্তল দাপোনৰ ব্যৱহাৰ গাড়ীৰ পিছফালৈ চোৱা দাপোন হিচাপে ব্যৱহাৰ কৰা হয়। কিয় ব্যৱহাৰ কৰা হয়? এই প্ৰকাৰৰ দাপোনে সদায় সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে, হয়নে? গাড়ীৰ পিছফালে যে ব্যৱহাৰ কৰে মিৰৰবিলাক, গাড়ীত যে ব্যৱহাৰ কৰে মিৰৰবিলাকে কি কৰে? পিছফালৰ বিভিন্ন যান বাহনৰ আকাৰবোৰ সৰুকৈ লিখা হয়। এই প্ৰকাৰৰ দাপোন সদায় সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে, সেয়েহে এই প্ৰকাৰৰ দাপোন উত্তল দাপোন ব্যৱহাৰ কৰা হয় গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে। এতিয়া গোলাকাৰ দাপোনৰ এইটো কিমান আছিল? পেজ নম্বৰ 168 ইয়াতে আছে। এতিয়া গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন পথা। গোলাকাৰ দাপোনৰ যে প্ৰতিফলন হয়, কিনো চিহ্ন? চাইন কনভেনশ্যন মানে চিহ্ন পথা কি কি? পোহৰৰ ৰশ্মি সদায় এইটো গোলাকাৰ দাপোন এইখন হয়নে অৱতল দাপোন? এইফালেদি আহিব, সোঁফাললৈ আহিব, এনেকৈ বাওঁফালে নাযায় পোহৰৰ ৰশ্মি কেতিয়াও, সোঁফাললৈ আহিব। ঠিক আছে। লক্ষ্যবস্তুৰ দৈৰ্ঘ্য পজিটিভ, প্ৰতিবিম্বৰ দৈৰ্ঘ্য যদি সৎ আৰু ওলোটা হয় নিগেটিভ, কিন্তু প্ৰতিবিম্ব যদি এইখিনি ৰাখি দিওঁ, যদি অসৎ আৰু থিয় হয় তেন্তে পজিটিভ। পিছলৈ মই লিখি দিছোঁ, দাপোনখনৰ পৰা এইফালে যিমান দূৰত্ব লোৱা, ফ'কাছ দৈৰ্ঘ্যই লোৱা, মানে ভাজ ব্যাসাৰ্ধই লোৱা বা লক্ষ্যবস্তুৰ দূৰত্বই লোৱা, চব নিগেটিভ। কিন্তু দাপোনখনৰ সোঁফালে যিমানেই দূৰত্ব লোৱা চব পজিটিভ। পেজ নম্বৰ 169 তেওঁলোকক মই কিতাপ মেলি দেখুৱাই থকা নাই, তাৰে কৰি গৈছোঁ। দাপোনৰ সূত্ৰৰ বিবৰ্ধন। ইউ মানে কি? লক্ষ্যবস্তুটোলৈকে এই লক্ষ্যবস্তুটোলৈকে মেৰুৰ পৰা দূৰত্ব। ভি মানে হৈছে দাপোনৰ মেৰুৰ পৰা প্ৰতিবিম্বলৈকে দূৰত্ব। এফ হৈছে মেৰুৰ পৰা মুখ্য ফ'কাছলৈকে দূৰত্ব। মেৰুৰ পৰা ফ'কাছ যে আছিলে এখন দাপোন, এইটো ফ'কাছ কেন্দ্ৰৰ ফ'কাছলৈকে দূৰত্ব কি বোলা হয়? ফ'কাছ বোলা হয়। দাপোনৰ সূত্ৰটো কি? 1/v + 1/u = 1/f। সকলো দাপোনৰ ক্ষেত্ৰতে, সকলো গোলাকাৰ দাপোনৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য হয়। ঠিক আছে। বিবৰ্ধন কাক বোলে? বিবৰ্ধন বুলিলে প্ৰতিবিম্বটো লক্ষ্যবস্তু আকাৰৰ সাপেক্ষে কিমান গুণে ডাঙৰ বা সৰু তাকে বুজোৱা হয়। ইয়াক এমেৰে চিহ্নিত কৰা হয়। বিবৰ্ধনৰ সূত্ৰ লিখা বুলি কৈছে, m = প্ৰতিবিম্বৰ উচ্চতা ডিভাইডেড বাই লক্ষ্যবস্তুৰ উচ্চতা। প্ৰতিবিম্বৰ উচ্চতাটো কি বুলি ধৰা হয়? h' আৰু লক্ষ্যবস্তুৰ উচ্চতাটো h, m = h'/h। বিবৰ্ধনৰ লক্ষ্যবস্তুৰ দূৰত্ব আমি জানো u, আৰু প্ৰতিবিম্বৰ দূৰত্ব জানো v। মাজৰ সম্পৰ্কটো কি? m = h'/h - v/u। এতিয়া কি পইণ্ট কেইটামান দি দিছোঁচোন, মানে একোৱেই এৰা নাই দেই। তোমালোকে কিতাপখন এবাৰ এনে ৰিডিং দিবা, বাকী চব যদি বছৰটো এইখিনিয়ে পঢ়া, চাবা কিমান ভাল মাৰ্ক আহিব। লক্ষ্যবস্তুৰ উচ্চতা, লক্ষ্যবস্তুৰ উচ্চতা মানে দৈৰ্ঘ্যটোক সদায় ধনাত্মক পজিটিভ লোৱা হয়। অসৎ প্ৰতিবিম্বৰ উচ্চতা সদায় ঋণাত্মক মানে নিগেটিভ। ঠিক আছে। সৎ প্ৰতিবিম্বৰ উচ্চতা নিগেটিভ নহয়, কি কৈ আছোঁ, ধনাত্মক দেই। মই পিছৰটোহে কৰি দিলোঁ চাই পেলাই, একে দেখাত একে আছিল যে ওচৰতে আছিলে, মই পিছৰটো এইটো দেখি পেলাই কৰি দিলোঁ। অসৎ প্ৰতিবিম্বৰ উচ্চতা, মই অকণ আগত বুজাইছিলোঁ যে প্ৰতিবিম্ব এটা দাপোনৰ ইফালে অসৎ হ'লে সদায় ইফালে গঠন হ'ব, হয়নে? আৰু অসৎ হয় খালী ইখন দাপোনৰ চব দাপোনৰ ক্ষেত্ৰত হয়, মানে অৱতলৰ ক্ষেত্ৰতো এটা হয়, এটা কেছত অৱতল দাপোনৰ ক্ষেত্ৰত অসৎ হয়, আৰু উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰত্যেকটো কেছতে দাপোনৰ ক্ষেত্ৰত অসৎ প্ৰতিবিম্ব গঠন হয়। অসৎ প্ৰতিবিম্বৰ কি? থিয় আৰু অসৎ প্ৰতিবিম্ব কি হয়? থিয় হয়, আৰু পিছফালে গঠন হয় কাৰণে অসৎ বুলি কওঁ ন। এতিয়া ইয়াৰ পৰা ইয়াৰ দৈৰ্ঘ্যটো কি? পজিটিভ লোৱা হয়, ধনাত্মকেই হ'ব। কিয় ঋণাত্মক লিখিছোঁ? ধনাত্মক। সৎ প্ৰতিবিম্বৰ উচ্চতা ঋণাত্মক, কাৰণ তলৰ ফালে গঠন হয় ন, তলৰ ফালে গঠন হ'লে ঋণাত্মকেই হয়। ঠিক আছে। বিবৰ্ধনৰ মানৰ আগত যদি নিগেটিভ চিন থাকে তেতিয়া কি বুলি কোৱা হয়? সৎ বুলি বুজোৱা হয়। বিবৰ্ধনক এমেৰে সূচোৱা হয়। তাৰ আগত নিগেটিভ থাকিলে সদায় মানে ঋণাত্মক চিন থাকিলে সদায় সৎ বুলি ধৰা হয়, কিন্তু বিবৰ্ধনৰ মানৰ আগত পজিটিভ চিন থাকিলে সদায় ধনাত্মক বুলি ধৰা হয়। ধনাত্মক চিন থাকিলে ধনাত্মক বুলি ধৰা হয় বোলে, ধনাত্মক বুলি চিন থাকিলে সদায় অসৎ বুলি বুজা যায়। প্ৰতিবিম্বটো যে অসৎ প্ৰতিবিম্ব সেইটো আমি গম পাওঁ। এতিয়া উদাহৰণ তোমালোকৰ 10.1 + 10.2 তোমালোকে বুজিছানে? বুজাই দিব লাগিব। তোমালোকে লক্ষ্য কৰিবা মই ইয়াত সেইখিনি দিয়া নাই,
চাবাচোন এই তোমালোকৰ যে কিবাখিনি আছে কিতাপৰ মাজত যে থাকে প্ৰশ্নাৱলী ৰ'বা চাই দিছোঁ এইবিলাক যে থাকে এইটো পাঠত নাই বাৰু এতিয়ালৈকে যোনখিনি কৰালোঁ এইটো পাঠত বাৰু নাই যিমানখিনি আছে এইবিলাক কৰাই দিছোঁ কিন্তু মই ভাবিছোঁ তোমালোকক যে প্ৰশ্নাৱলীবিলাক যে থাকে তোমালোকক যে ইমান ভালকৈ বুজোৱা হ'ল এই প্ৰশ্নাৱলীবিলাক নিজে কৰিবাচোন নিজে কৰিবলৈ ট্ৰাই কৰিবা তাৰ পাছত যদি নোৱাৰা মই প্ৰশ্নাৱলীবিলাকৰ সৈতে উদাহৰণ এইবিলাক উদাহৰণ হয়নে নহয় উদাহৰণৰ এটা প্ৰশ্নাৱলী উদাহৰণ প্লাছ এক্সাৰচাইজ মানে অধ্যায়ৰ প্ৰশ্নবিলাক যে থাকে তাৰ এটা কমপ্লিট ভিডিঅ' আনি যোনবিলাকে নোৱাৰে সেইবিলাকে চাই লয় আপোনালোকে নিজেওতো ট্ৰাই কৰিব লাগিব ন গোটেই এটা প্ৰশ্ন এটা বনাই দিছোঁ ঠিক আছে এই পাৰ্টটোৰ বাবে ইমানখিনিয়ে নেক্সট পাৰ্ট অতি শীঘ্ৰে আহি আছে সেইটো পাৰ্ট সৰু হ'ব পাৰ্ট 2 ওৱান শ্বটৰ পাৰ্ট 1 ওৱান শ্বটৰ পাৰ্ট 2 থেংক ইউ ইমানলৈকে চোৱাৰ বাবে